যিমান পাৰো আমি ট্ৰান্সপাৰেন্ট হবৰ কাৰণে কি কৰিব পাৰো সো মই দুটা তিনটা আইডিয়া দিলো যে আমি ৰেজিষ্ট্ৰেচন ল্যান্ড ৰেজিষ্ট্ৰেচন ফ্ল্যাট ৰেজিষ্ট্ৰেচন ইয়াক একেবাৰে ইলেক্ট্ৰনিক কৰি দিব লাগে মানুহজন যেতিয়া থিয় হ'ব এই মানুহজন হয় নে নহয় এআই আধাৰ ডিটাক অথেন্টিকেট কৰি দিব যদি ৰবি কুটাৰ নামত মই থিয় হওঁ লগে লগে আধাৰটো আহি যাব আৰু আধাৰে ক'ব যে এইজন মানুহ নহয় এআই ক্যান ইমিডিয়েটলি আইডেন্টিফাই যে এই মানুহজন নহয় গুৱাহাটীৰ পদ হল আমি কৈছিলো যে পদ হল থাকিলে মানুহে ফটো লব তুলি দিব ডিপাৰ্টমেণ্টে গৈ কাম কৰিব This portal we should try to inaugurate before model code of conduct. Tar pisot Guwahati aru sob townete hobo start with Guwahati. Korbat jodi manhole ase ei portalot kion use koribo lage. Photo tulok aru amar app tot upload kori diok. Loge officer e gomei pale je yat manhole ase. 200টা manhole fill up কৰাটো চ্যালেঞ্জৰ কাম কিন্তু এটাকৈ প্ৰতিটো দিনত কৰাটো চ্যালেঞ্জৰ কাম নহয় সো ম্যানহোল আইডেন্টিফিকেশন পডহোল আইডেন্টিফিকেশন ফ্ল্যাট ৰেজিষ্ট্ৰেচন ইন দা সাইট থ্ৰু এন এপ এইবিলাক ৰেজিষ্ট্ৰেচন এক্টতে এইবিলাকৰ ব্যৱস্থা আছে গতিকে আজি যেনেকে আমি এপইন্টমেন্ট ট্ৰান্সফাৰ most of the government services আমি লৈ আহিলো বাকি যিখিনি লৈ আহিলো তাতো ব্যাকৰুমৰ কাম এতিয়াও কৰিবৰ কাৰণে মানুহ অফিসত যাব লাগে যদি আমি এআই গভৰ্নমেন্টত ইউজ কৰো এক্সটেন্সিভলি তেতিয়ালে ব্যাকৰুমৰ কামখিনিৰ কাৰণেও কোনো যাব নালাগে সো আমি উই ক্যান বি এ লিডিং স্টেট ইন ইন্ডিয়া যে গোটেই গভৰ্নেন্সত আমি artificial intelligence extensively use kora jodi aji amar ami eta example dilu je ami yate ekhon marriage registration koribo lage ami kio government office ot jabo lage duijon manu thiyo hol jot thiyo hol tar pra they will activated the video link register will interact with the couple through the video link hoi gol jodi Special Marriage Act hoy then will not do that but normal Hindu Marriage Act homot biya hoye goise America England joar agote ekhon registration certificate lage just a formality heitur karone manujone 10 din jabo lage in the office of district commissioner kintu ami jodi ko je appointment to manujone nidie capacity likha thakibo je daily 6 appointment So AI appointment to fix kori dibo officer jon baidho je 11টা বজাত my appointment is already fixed sub register jone load kori thoi dibo je I can do 6 appointment 10টাৰ পৰা 12টা june apply koribo AI fix kori dibo appointment to karu কোনো কথা নাই কোনেও বেয়া নাপায় ধুনিয়া কই jote bohi ase dui goraki giriek hoinek ek jaga thiyo hoi gol jikhini proshno koribo laga asil korilu marriage certificate loge loge apote generate hoi gol ar government ok tetia manuhe paisao dibo you will earn revenue also gotike ei kam khini apunaluke ebar eta challenge hisabe log je next 5 years ot ohomot jate government khon ami ekebare easy kori dibo paro দ্বিতীয়তে মই আৰু এটা কথা কৈ খামৰণি মাৰিম গভৰ্নমেন্টত আমি সেভিংস কেনেকে কৰিব পাৰো এতিয়া পিডব্লিউ ডিপাৰ্টমেন্টক যদি আপোনালোকে এস্টিমেট বনাব দিয়ে এটা ৰাস্তাৰ যদি ইঞ্জিনিয়াৰক ফোন কৰি কয় পৱন তেৰাঙক বা ৰাজ চক্ৰৱৰ্তীক যে অমুক ৰাস্তাটোৰ এস্টিমেট এখন লৈ আহক ইঞ্জিনিয়াৰজনে গম পায় তাৰমানে এইটো কাম স্যাংচন হ'বই আৰু সেই ৰাস্তাটোৰ খৰচ যদি নরমাল রাস্তা 2 কোটি হয় হেতৰ 8 কোটি টকাৰ এস্টিমেট আহে মই যোৱা 5 বছৰ চাই আছো যে জিটো এস্টিমেট তেওলোকে জানে স্যাংচন হ'ব বুলি সেই কষ্ট বাঢ়ে খুদিলে কয় স্যার ডাবল লেনিং কৰিছো ষ্ট্ৰীট বেকাৰ দিছো অমুক কৰিছো
যুক্তিটো থাকে কিন্তু যুক্তিটো থাকিলেও নৰ্মেল যদি অসম মালাৰ এষ্টিমেট আহে ইট কামছ 2 crores per kilometer কিন্তু একেজন ইঞ্জিনিয়াৰক যদি কওঁ যে ভাৰত চৰকাৰৰ নেচিডত স্কিম এটা পঠাব লাগে এই 2 কিলোমিটাৰ পঠাই দিয়কচোন এইটোত আহি যায় 4 কিলোমিটাৰ যেতিয়া ই ফাইলত আমি এষ্টিমেটটো ভৰাই দিম ই ফাইলে অবজেক্ট কৰিব লাগে যে দিস ইজ বিয়ণ্ড দ্য নৰ্মেল এষ্টিমেট কষ্ট যে অসম মালাৰ 3 কোটি পাৰ কিলোমিটাৰ এই এষ্টিমেটটো আহি গৈছে 4 কোটি এতিয়া আমি সিভিল অফিচাৰ সকলে নাজানো যেতিয়া আমালৈকে ফাইল আহে আমিতো যি দিছে তাতে সহি কৰি দিলো এতিয়া যেতিয়া এষ্টিমেটটো এআইয়ে ধৰি পেলাব যে ক'ত বেছি লিখি দিছে আৰু ইট ইজ এ ভেৰি ইজি আনকি ডক্টৰৰ প্ৰেছক্ৰিপশ্যন এখনো যদি এতিয়া আপুনি চাট জিপিটি দি দিয়ে চাট জিপিটিয়ে কৈ দিয়ে যে ডক্টৰ এইটো এনেই লিখিছে দিস ইজ নট ৰিলেভেণ্ট টু দিস ডিজিজ গতিকে আমাৰ এণ্টায়াৰ estimate of building, estimate of roads should be scrutinized with the help of AI. AI কি কৰিব লগে লগে স্যাটেলাইট দি ৰাস্তাটো চাই দিব যে ৰাস্তাটোত অমুক জায়গাত এই গাঁতটো আছে নে নাই AI কি ক'ব যে the hole is not there but ডিপাৰ্টমেণ্টে ইয়াত গাঁতটো আছে বুলি কৈছে কিমান টকা আমাৰ সেভ হ'ব যদি AI বেস estimate আমি scrutiny কৰো in PWD department will save minimum 500 crores in a year কোনো ইম্প্যাক্টটো গম নাপায় কাৰণ 38টা ডিভিজন আছে প্ৰত্যেক ডিভিজনত 4-5 কোটি টকা কৈ বঢ়িলেই হৈ যায় 200 কোটি কিন্তু কিউমুলেটিভলি it is a 500 crores তাৰমানে ফাইনেন্স ডিপাৰ্টমেণ্ট can sanction another medical college out of that money মথাউৰি বনোৱা আৰএছ কৰিব লাগে আমি জানো 2 কোটি টকা আৰএছ ফিক্সড হৈ আছে পিডব্লিউডি বিল্ডিংত কি কৰিব এষ্টিমেট আহিব কোনেও ধৰিব নোৱাৰে কাৰণ শিডিউলত থকা আইটেম খিনিটো এআইয়ে ধৰিব তেওঁলোকে নন শিডিউলৰ আইটেম লগত লগাই দিব 50% কব মাৰ্কেট এনালাইসিস মাৰ্কেট এনালাইসিসত লিখিলে সিমেন্টৰ দাম পাৰ বেগ 300 এআইয়ে কব গুৱাহাটীৰ মাৰ্কেটত সিমেন্টৰ দাম 250 চলি আছে লগে লগে এষ্টিমেটটো 50 rupees কমি আহিলে সো আসাম ক্যান বি এ লিডাৰ ইন দিস আৰু আমি এনেকে যদি এক্সটেন্সিভলি এআই ইউজ কৰো আৰু যেহেতু আমাৰ নিজৰ স্যাটেলাইটৰ কাম আমি কৰি আছো আমি গোটে অসমৰ পিকচাৰ বিলাক আমাৰ কাৰণে উপলব্ধ হৈ থাকিব সেই কাৰণে মই ভাবো যে অহাবাৰ গভৰ্নেন্সত আমি এতিয়া আমি যি কৰি আছো আমি সফটওয়্যাৰত কৰি আছো আজি স্বাগত সতীৰ্থ পোৰ্টেল দিস ইজ এ সফটওয়্যাৰ বাট the time of software is over now we should go to the AI এজন মানুহে কৈছে মোৰ দেউতা ক্যান্সাৰৰ ট্ৰিটমেন্ট তাক প্ৰশ্ন কৰিব নালাগে টেক কৰি দিয়াৰ লগে লগে আহিব বিবিসিআই ট্ৰিটমেন্ট অমুকৰ ট্ৰিটমেন্ট ক্যান্সাৰ ৰেজিষ্ট্ৰিৰ লগত টেগ হৈ থাকিব দেখিব ক্যান্সাৰ ৰেজিষ্ট্ৰিত মানুহজনৰ নামেই নাই তো আহিয়ে গল ন যে তুমি এটো কিয় কলা দেউতা ক্যান্সাৰ বুলি সো AI has brought a different kind of opportunity in the matter of governance. Amar life easy hobo. Kan computer e noloboi. Estimate ekhon jete engineer to a load koribo khujibo. Load korute engineer to ke 1000 ta proshno kori dibo. Tera engineer jone sahokhe nokoribo. The your estimate is 3 times more than Assam Mala. আহি গল তেওঁটো ভাবিব তানে এটা মই জাস্টিফাই কৰিব লাগিব তাৰ পিছত লিখিব ইউ হ্যাভ ইন্ডিকেটেড 10 পড হল বাট ইন দা রোড একচুয়ালি দেয়ার ইজ 2 পড হল তো আহি গল 8টা তো ইঞ্জিনিয়াৰ জনে নিজৰ লেভেলতে এষ্টিমেটটো ইমান ধুনিয়াকৈ পঠাই দিব যে আপুনি একো কৰিবই নালাগে গতিকে মই যেটো এইবাৰ যেহেতু সুইজাৰলেণ্ডত দা theme was AI.
AI in governance, তাৰ ওপৰত during model code of conduct, Chief Secretary should have 2-3 sessions with the leading AI experts of India, how we can bring AI in every sphere of government. We will be able to save lot of money in the government budget. মই জাষ্ট আজি আপোনালোক ইয়াত থকাৰ সুযোগ লৈ কেইটামান মোৰ আইডিয়া দিলো আৰু মই ভাবো যে আমি এনেকে কামবোৰ কৰি গলে কেইটা দিন মই দেখি আছো বেলেগ গভৰ্ণমেণ্ট বিলাকে যিবোৰ কাম আৰম্ভ কৰিব খুজিছে আমি 3 বছৰ আগতে কৰি থৈছো এটলিষ্ট ইন নন ফাইনেন্সিয়েল মেটাৰ্স আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ